সকলোকে ধন্যবাদ জনাইছোঁ। আজি মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ কৃষিমন্ত্ৰী মহোদয়, লগতে আমাৰ কৃষি বিভাগৰ বিষয়াসকল আৰু মোৰ অতি মৰমৰ কৃষক বন্ধুসকল, আমি 2012 চনৰ পৰাই কৃষিৰ লগত জড়িত হৈ আছিলোঁ। তাতে আমি বিভিন্ন ধৰণৰ খেতিৰ লগত জড়িত হৈ আমাৰ কৃষকসকলক আগবঢ়াই নিয়াৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছিলোঁ। জয়তে এতিয়া আমি 2024 চনত আমি নাবাৰ্ডৰ উদ্যোগত এই মাখানা খেতিৰ কাৰণে বহুত চৰ্চিত খেতি বৰ্তমান সময়ত মাখানা, এই মাখানা খেতিৰ কাৰণে আমি বিহাৰত প্ৰশিক্ষণ ল'বলৈ গৈছিলোঁ। তাতে আমি দেখা পালোঁ যে আমাৰ অসমতো ইয়াৰ প্ৰচুৰ সম্ভাৱনা আছে, কাৰণ আমাৰ ইয়াতে যথেষ্ট জলাশয় আছে, পুখুৰী আছে, বিল আছে। যিহেতু সেইবিলাকত আমাৰ অকল মাছৰে উৎপাদন হৈ আছে, যদি আমি তাতে ইণ্টিগ্ৰেটেডভাৱে মাখানা খেতিও তাতে জড়িত কৰিব পাৰোঁ, নিশ্চয় আমাৰ এটা এডিশ্যনেল ইনকাম হ'ব বুলি আমি মানস কৰিলোঁ। তেতিয়াই আমাৰ নাবাৰ্ডৰ তৰফৰ পৰাই আমাক আৰ্থিকভাৱে সহযোগ কৰি আমি প্ৰথমতে দৰং জিলাত 2 হেক্টৰ মাখানা খেতি কৰিবলৈ সক্ষম হৈছিলোঁ। তাতে আমি প্ৰথম 1 হেক্টৰত আমাৰ কি হ'ল, আমি যিহেতু ইমান এটা অভিজ্ঞতা নাছিলে, প্ৰথম 1 হেক্টৰত আমি যেতিয়া মাখানা গুটিটো সিঁচি দিলোঁ, তাতে অৰ্নামেণ্টেল ফিছ আছিলে, তাৰে গুটিবিলাক সকলোবিলাক খাই দিলে। খাই দিয়াৰ পিছত তাতে এটাও পুলি নগজিলে। কিন্তু আমি নেক্সট আকৌ আমি গম পালোঁ, তাতে নেক্সট এটা প্লটত কৰিলোঁ, তাতে কিন্তু আমাৰ মাখানাখিনি সুন্দৰভাৱে হৈছিলে। আমি তাতে যথেষ্টখিনি উৎপাদন কৰিবলৈ পাইছোঁ। আমাৰ হিচাপত আমি প্ৰায় 8 কুইণ্টেলমান প্ৰথম অৱস্থাত আমি পাইলট প্ৰজেক্ট হিচাপে পাইছোঁ, আৰু সেইখিনি আমি এৰিয়া এক্সপেনশ্যনৰ কাৰণে ব্যৱহাৰ কৰিছোঁ। আমি আমাৰ বিশ্বনাথ জিলালৈকেও আমি চিড হিচাপে বিক্ৰী কৰিবলৈ সক্ষম হৈছোঁ, আৰু এতিয়া বৰ্তমান 30 বিঘাত মাখানা খেতি কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ শ্ৰদ্ধাৰ ছাৰে আমাৰ এই মাখানা খেতি চাবলৈ গৈছিলে, গোটেইখিনি তেওঁ পৰিদৰ্শন কৰিছে। মই এতিয়া আপোনালোকক এটা অনুৰোধ জনাওঁ, যিহেতু আমি বিহাৰত চাই অহা মতে মাখানাৰ অসমত বহুত সম্ভাৱনা আছে। যদি আমি ভাবোঁ মাখানাৰ জৰিয়তেও আমি কৃষিখণ্ডত আৰ্থিকভাৱে স্বাৱলম্বন হ'ব পাৰিম, সেয়েহে মই বিশেষ নকওঁ, আমাৰ কৃষকসকলক মই এটা অনুৰোধ কৰোঁ, যাতে মাখানা খেতিটো আমি কৰিবলৈ সক্ষম হ'ব পাৰোঁ। আমি যদি চাওঁ, এবিঘা মাটিত কমচে কম আমাৰ 50,000 টকা ইনকাম হয়। তাৰমানে আমি যদি চাওঁ, আমাৰ প্ৰডাকশ্যন কষ্টটো বহুতখিনি কম হয়, কাৰণ আমি যদি গুটিখিনি ভাল গুটি প্ৰস্তুত কৰি সেই গুটিখিনি যদি আমি ছিটাই দিওঁ, সেইখিনি আমাৰ কাম সেইখিনিতে হৈ থাকে, বিশেষকৈ কৰিবলগীয়া ইমান এটা নাথাকে। উপৰোক্ত আমাৰ যথেষ্টখিনি মাখানাৰ ওপৰত আলোচনা হৈছে। আমি সকলোৱে যদি আগবাঢ়ি আহোঁ, অসমক আমি মাখানা হাব বনাব পাৰিম। আৰু ভাবোঁ আৰু এটা কথা মন্ত্ৰী মহোদয়ক মই অৱগত কৰিব বিচাৰিছোঁ, আমি ইয়াতে যথেষ্টখিনি কথা আলোচনা হৈছে। আজিৰ এই মঞ্চটো পোনপ্ৰথমবাৰৰ পৰা পাইছোঁ বুলি আমি ক'ব পাৰিছোঁ। মই যথেষ্ট সুখী, কাৰণ এনেকুৱা মঞ্চত আমি আগে পিছে কথা কোৱাৰ কোনো অভ্যাস নাই। অলপ নাৰ্ভাছ ফিলো হৈছোঁ, কিছুমান জানা কথা থাকিলেও ক'বলৈ অলপ অসুবিধাৰ সন্মুখীন হৈছোঁ। তথাপিতো আমাৰ নিচিনা সাধাৰণ খেতিয়কক এনেকুৱা এটা মঞ্চত কথা কোৱাৰ যিটো সুযোগ প্ৰদান কৰিলে, মই তেখেতৰ ওচৰত চিৰঋণী হ'ম। আৰু এনেদৰে অনুষ্ঠান কৰি থাকিলে আমাৰ যিটো গেপ থাকে, সেই গেপটো কমি আহিব, আমাৰ কৃষকসকলেও সাহসে ওলাই আহিব, কাম কৰাৰ কাৰণে এটা সুযোগ পাব বুলি মই আশা কৰিছোঁ। আৰু লাষ্ট কথা এটা কওঁ, মোৰ এটা সপোন আছে, মই আমাৰ অঞ্চলত মাখানা গাঁও হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি মঞ্চস্থ কৰিছোঁ। লগতে আমাৰ যিখিনি পুখুৰী থাকিব, তাতে আমি সকলো পুখুৰীৰ পাৰত আমি নাৰিকলৰ খেতি কৰিব পাৰিম, সেইটো এটা এক্সট্ৰা ইনকাম হ'ব। আৰু লগতে আমাৰ সেই পুখুৰী পাৰখিনিত যদি আমি ফ্লৰিকালচাৰ ইণ্ট্ৰডিউচ কৰোঁ, আমাৰ ফুলৰো উদ্ভাৱন হ'ব পাৰে। আৰু লগতে যেতিয়া আমি ফুলৰ কাৰণেও আমি কৰিম, তাৰ লগতে আমি আকৌ বি কিপিংটো আমি ইয়াতে প্ৰেক্টিছ কৰিব পাৰিম। অলৰেডি আমি বি কিপিঙৰ ওপৰতো যথেষ্টখিনি কাম কৰি থকা হৈছে।
আমি যিহেতু এইখিনি যদি আমি গোটেইখিনি এটা সংহতভাৱে কৰিব বিচাৰোঁ, তাতে আমাক মন্ত্ৰী মহোদয়ে আৰু আমাৰ বিষয়া কৰ্মচাৰীসকলে পূৰ্ণ সহযোগিতা আগবঢ়ালে আমি নিশ্চয় আগবাঢ়িম বুলি আশা কৰিছোঁ। ধন্যবাদ।